ওয়েলকাম টু মাই ফটাফটি ব্লগ। আৰু এইফালে দেখিছে নহয় কি আনিছে আজি কচুলতি খাম আৰু কি কয় বাবা। আৰু এইফালে কি আনিছে চাওঁ শুঙি মাছ, মানে কি আনিছে শুঙি চালোঁ। তাৰপিছত এইফালে নাচপতি আপেল কল, এতিয়া ব'লক বোলো বনাওঁগৈ আৰু কচুলতি কি কৰি বনাওঁ। তাৰপিছত এতিয়া সেইবোৰ ফটো আমি কৰিছোঁ। আৰু সেয়া বজাৰ আমাৰ কেম্পাছৰ ওচৰতে লাগি আছে বাৰু। ল'ৰা ছোৱালীকেইটাক মানে স্কুলত থৈ পেলাই আমি এইখন বজাৰ প্ৰায় যোৱাই হয়। আৰু ৰাতিপুৱা মাছখিনি ভাল পোৱা যায় ফ্ৰেছ। তাৰপিছত এতিয়া বনাওঁ আৰু বোলো ল'ৰা ছোৱালীকেইটাও স্কুল গ'ল আৰু ময়ো গা ধুই কৰি আজৰি হৈ এতিয়া ভাতত লাগো। এইফালে জিকা বিলাহী আলু মাছৰ তৰকাৰী বনাম আৰু কচুলতিখিনি মাছৰ মাথা দি পেলাই একদম ধুনীয়াকৈ বনাম আৰু জ্বলা দিম মজাকৈ। পিছে কচুলতি সোপা গুচালে বৰ সময় লাগে সেইফালে গুচাই আছোঁ শেষেই নহয়। মাছ ভাজিবলৈও আছে, এইফালে তৰকাৰী বনাবলৈ আছে, আকৌ ল'ৰা স্কুলৰ পৰা আহিবলৈ আছে, ছোৱালীক আনিবলৈ আছে, দেউতাকৰ কাৰণে আকৌ ভাত বনাই ৰেডি কৰিবলৈ আছে। হে ৰাম ৰাম, নহয় দেই। এইফালে আকৌ এতিয়া মাছ দি দিওঁ আৰু চেৰেক বাৰু এইটো মাছ নুফুটে যে ৰক্ষা। তথাপি ভয় লাগে দেই মোৰ, মই অকণমান ৰান্ধনীত কেঁচা মানে। তাৰপিছত সেইফালে একদম মাছ ভাজাল লাগিছোঁ। সেইফালে আজি মোৰ গিলানটো ওলাই গ'ল দেই, নেহাঁহিব আৰু এই পানী গিলান। আৰু আমাৰ পানী আমি এনেকৈয়ে খাব লাগে, উপায় নাই আৰু কি কয়। এইবোৰ হৈছে কোৱাৰ্টাৰত থকা মজা। নিজৰ ঘৰত চালা দামকল মাৰি পানী খাওঁ কিমান। আৰু তাৰপিছত এইফালে একদম জিকা তৰকাৰী হৈ গ'ল, এইফালে মোৰ কচু সিজাই হৈ গ'ল, এতিয়া বনাম আৰু। তাৰপিছত সেইফালে কচু আৰু মাছৰ মাথা দি দিছোঁ, বিলাহী দি জলকীয়া সৰহকৈ মছলা দি বনাইছোঁ। এইফালে দেখিছে নহয় একদম ৰেডি। তাৰপিছত এওঁ আহিছে আৰু মই বোলো কেমেৰা ধৰা মোক একদম অকণ কৰি দিয়া বুলি কৈছোঁ। তাৰপিছত সেয়া দেখিছে নহয় এওঁক দিছোঁ সজাই, আৰু মই এইফালে খাওঁ। ল'ৰা ছোৱালীকেইটাক আৰু খুৱাই লওঁ বুলি আগতে কৈছোঁৱে, জানেই বাৰু তথাপি কৈ দিছোঁ আৰু এইফালে একদম হাঁহি আৰু খাওঁ আৰু খাই একদম দেখিছে নাই লপক খাইছে, কাঢ়ি আজৰি হৈ গৈছে। ময়ো একদম টপক খাইছোঁ। কি কয় আৰু এইফালে মাছৰ কাঁইট লাগে বুলি ভয়ো খাইছোঁ। এইফালে আমাৰ আকৌ খাই কৰি আজৰি হৈ 4টা বজাত আকৌ অফিচ। বাই সকলোকে।